নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক আজিৰ দেশ দুনিয়াৰ প্ৰথমটো খবৰ সম্প্ৰতি দুই মহাদেশৰ 5 দেশ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়া হৈছে 10 বছৰত প্ৰধানমন্ত্ৰী মোদীৰ আটাইতকৈ দীঘলীয়া কূটনৈতিক ভ্ৰমণ 2 জুলাইত খানা যাত্ৰাৰে আৰম্ভ হ'ল প্ৰধানমন্ত্ৰীৰ 8 দিনীয়া বিদেশ ভ্ৰমণ এয়া হ'ল বিগত 30 বছৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমবাৰলৈ খানা ভ্ৰমণ দেশখনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিমানবন্দৰতে উষ্ম আদৰণি জনালে দেশখনৰ ৰাষ্ট্ৰপতি জন মাহামাই দেশখনৰ ভাৰতীয় মূলৰ বাসিন্দাসকলেও প্ৰধানমন্ত্ৰী মোদীক উষ্ম অভিবাদন জনায় এই ভ্ৰমণকালতে ভাৰতৰ প্ৰধানমন্ত্ৰীক দেশখনৰ সৰ্বোচ্চ সন্মান অফিচাৰ অফ দ্য অৰ্ডাৰ অফ দ্য ষ্টাৰ অফ ঘানা প্ৰদান কৰে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণতে ভাৰত আৰু ঘানাৰ মাজত স্বাক্ষৰিত হয় 4খনকৈ চুক্তি খানা ভ্ৰমণ সামৰি 3 জুলাইত ত্ৰিনিদাদ এণ্ড টবাগোলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী আৰু এই ভ্ৰমণৰ সময়ত মোদীয়ে ত্ৰিনিদাদ এণ্ড টবাগোৰ প্ৰধানমন্ত্ৰী কমলা পেৰচাদ বিশেষৰ সৈতে আলোচনাত মিলিত হয় দেশখনত থকা বৃহৎ সংখ্যক ভাৰতীয় মূলৰ লোকৰ সৈতেও মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আজি 4 জুলাইত আৰ্জেণ্টিনালৈ যাব প্ৰধানমন্ত্ৰী মোদী এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰ্জেণ্টিনাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে ব্যাপক আলোচনাত মিলিত হ'ব আৰ্জেণ্টিনাৰ পাছত 5 জুলাইত ব্ৰাজিললৈ যাব প্ৰধানমন্ত্ৰী মোদী ৰাষ্ট্ৰপতি লুইছ ইনাচিও লুলা দা সিলভাৰ আমন্ত্ৰণক্ৰমে ব্ৰাজিল ভ্ৰমণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণৰ মাজতে 17 সংখ্যক ব্ৰিক্স সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু এইবাৰ ব্ৰিক্স সন্মিলন অনুষ্ঠিত হ'ব ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ'ব চতুৰ্থটো ব্ৰাজিল ভ্ৰমণ 8 জুলাইত ব্ৰাজিল ভ্ৰমণ সামৰি নামিবিয়াত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ পৰা নামিবিয়ালৈ এয়া হ'ব তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এই ভ্ৰমণৰ সময়ত তেওঁ নামিবিয়াৰ সংসদতো ভাষণ দিয়াৰ সম্ভাৱনা আছে 9 জুলাইত অন্ত পৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বিদেশ ভ্ৰমণ আহিছো পৰৱৰ্তী খবৰলৈ ইউক্ৰেইনৰ ওপৰত পুনৰ ৰাছিয়াৰ ভয়াৱহ আক্ৰমণ ইউক্ৰেইনৰ ৰাজধানী কিয়েভক লক্ষ্য কৰি ৰাছিয়াই চলালে এই আক্ৰমণ শুকুৰবাৰে ৰাছিয়াই নিক্ষেপ কৰা 550টা ড্ৰোন আৰু মিছাইলৰ আক্ৰমণত কিয়েভত 23 জন লোক আহত হয় বুলি প্ৰকাশ পাইছে বিশেষ কথাটো হ'ল আমেৰিকাৰ অস্ত্ৰ-শস্ত্ৰ যোগান বন্ধ হোৱাৰ ঠিক পাছতেই ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ এই আক্ৰমণ সংঘটিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ সমকক্ষ অৰ্থাৎ ডনাল্ড ট্ৰাম্পৰ সৈতে কথা পতাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে এই আক্ৰমণ সংঘটিত হৈছে এতিয়ালৈকে অহা খবৰ অনুসৰি এই আক্ৰমণ বেলিষ্টিক মিছাইলেৰে কৰা হৈছিল ৰাছিয়াই কয় যে এয়া হৈছে শেহতীয়াকৈ তেওঁলোকে কিয়েভত কৰা আটাইতকৈ ডাঙৰ আক্ৰমণ এইটো আহিছো তৃতীয়টো খবৰলৈ অৱশেষত আমেৰিকাৰ হাউচ অফ ৰিপ্ৰেজেন্টেটিভতো গৃহীত হ'ল বহুচৰ্চিত ওৱান বিগ বিউটিফুল বিল 214টা ভোটৰ ব্যৱধানত গৃহীত হ'ল বহু বিতৰ্কিত বিলখন ইয়াৰ পূৰ্বে যোৱা মঙলবাৰে আমেৰিকাৰ সিনেটত গৃহীত হৈছিল এই বিলখন আৰু এতিয়া এই বিলখন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হৈছে আমেৰিকাৰ ডেমক্ৰেটিক পাৰ্টিৰ সদস্যসকলে এই বিলৰ বিৰোধিতা কৰিছে ডেমক্ৰেটিক পাৰ্টিৰ লগতে শাসনাধিষ্ঠ ৰিপাব্লিকান পাৰ্টিৰ কেইবাজনো সদস্যয়ো এই বিলৰ বিপক্ষে ভোট দিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মতে এইখন এখন ডাঙৰ বিল আৰু ইয়াত সকলোৰে বাবে কিবা নহয় কিবা আছে 887 পৃষ্ঠাৰ এই বিলখনত কৰ ৰেহাই ব্যয় কৰ্তন আৰু অন্যান্য ৰিপাব্লিকান অগ্ৰাধিকাৰ সন্নিবিষ্ট আছে বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে এই বিলৰ মূল লক্ষ্য হৈছে 2017 চনত প্ৰৱৰ্তিত ধনী ব্যক্তিসকলৰ কৰ হ্ৰাস ব্যৱস্থাৰ পৰিসৰ বৃদ্ধি কৰা আৰু নতুন কৰ হ্ৰাসৰ ব্যৱস্থা কৰা ফেডাৰেল খৰচ হ্ৰাস কৰি প্ৰতিৰক্ষা খৰচ বৃদ্ধি কৰা ঋণৰ সীমা $5 ট্ৰিলিয়ন লৈকে বৃদ্ধি কৰা অবৈধ প্ৰব্ৰজনকাৰীৰ বহিষ্কাৰৰ বাবে পুঁজিৰ ব্যৱস্থা কৰা ওৱান বিগ বিউটিফুল বিলক লৈ আমেৰিকাত শেহতীয়াকৈ চৰ্চা আৰু বিতৰ্ক চলি আছিল এতিয়া বহু বিতৰ্কিত এই বিলখন গৃহীত হোৱাৰ পিছত আমেৰিকাৰ সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া কি হয় সেয়াও লক্ষণীয় হ'ব আপোনালোকে চাই আছিল দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ